বিহাৰত পৰাস্ত হোৱাৰ পিছতে আকৌ এবাৰ ইভিএমৰ ওপৰত দুখ জাপিলে কংগ্ৰেছে জনতাই গ্ৰহণ কৰা নাই ৰাহুল গান্ধীৰ নেতৃত্বক কিন্তু কংগ্ৰেছে দেখিও নেদেখাৰ ভাও ধৰি কেৱল দোষাৰোপ কৰে ইভিএমক কংগ্ৰেছৰ এই পৰম্পৰাক তীক্ষ্ণ সমালোচনা শাসক বিৰোধীৰ ইভিএমক সদায় দোষাৰোপ কৰা কংগ্ৰেছৰ অৱস্থা 2026ত আৰু অধিক শোচনীয় হ'ব বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ শূন্য হাতে থাকিব বুলি কটাক্ষ বিধায়ক পদ্ম হাজৰিকাৰ ইভিএম যদি তেওঁলোকে বিশ্বাস নকৰে ইভিএমত যদি তেওঁলোকে নিৰ্বাচন নিবিচাৰে তেওঁলোকে আগতে কি কৰি আছিল তেওঁলোকে কৰ্ণাটকৰ নিৰ্বাচনৰ ৰিজাল্ট যেতিয়া ওলালে তেতিয়া ইভিএম ভাল আছিল নেকি যেতিয়া তেলেংগানাৰ নিৰ্বাচনৰ ৰিজাল্ট ওলালে তেতিয়া ইভিএম ভাল আছিল হিমাচল প্ৰদেশৰ যেতিয়া নিৰ্বাচনৰ ৰিজাল্ট ওলালে তেতিয়া ইভিএম ভাল আছিল যতেই ৰিজাল্ট তেওঁলোকৰ বেয়া হয় নিজৰ গাত দোষ যে আছে তেওঁলোকে যাতে যে গ্ৰাউণ্ডত কি হৈ আছে সেইটো খবৰ নোলোৱাকে তেওঁলোকৰটো এইটো নতুন কথা নহয় যেতিয়াই জিকে তেওঁলোকৰ কাৰণে জিকিছে আৰু যেতিয়াই হাৰে ইভিএম নিৰ্বাচনী আয়োগ এইটো তেওঁলোকৰ নতুন কথা নহয় এইটো তেওঁলোকে এই গীতটো তাহানিপা গাই আছে আৰু একেবাৰে তেওঁলোকে নিশেষ নোহোৱালৈকে এই গীতটোৱে গাই 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 তেওঁলোকে নিশেষ হৈ যাব এই ভাৰতৰ ৰাজনীতিত তেওঁলোক নিশ্চিন্ন হৈ যাব আজি যিটো গতি কৰিছে কংগ্ৰেছে ইভিএমক দুখ দি লাভ নাই 2026ত অসমত সুনামি আহিব এই মন্তব্য বিধায়ক মানৱ ডেকাৰ ইভিএমক দুখ দিয়া এইবিলাক ভোট চুৰি বুলি কোৱা এইটো জনসাধাৰণক অপমান গতিকে এইবিলাক ইস্যু যেতিয়াৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰা বেছি জনসাধাৰণে ভোট কাৰণ আপোনাৰ ভোট আপুনিওতো ভোট দিয়ে আপোনাৰ ভোটটো কেতিয়াবা চুৰি সেইটো সম্ভৱ নেকি পৃথিৱীত অবান্তৰ কথা ক'ব গ্ৰাউণ্ডত কাম নকৰিব বুথৰ কাম নকৰিব কোনো লিডাৰশ্বিপ নাই হঠাৎ আহিব টুৰিষ্টৰ নিচিনা ৰাস্তাৰ মাজেদি প্ৰচেছন কৰিব গুচি যাব আকৌ এমাহ পিছত আহিব পুখুৰীত জাপ দিব আকৌ আহিব ক'ৰবাত মাখনা বনাব এনেকৈ ৰাজনীতি নহয় ৰাজনীতি হ'ব ৰাইজৰ মাজত সংগঠন লাগিব ৰাজনৈতিক দলৰ চৰকাৰৰ আঁচনি লাগিব জনসাধাৰণক সকাহ দিব লাগিব উন্নয়ন লাগিব আৰু সেইখিনি বিহাৰতকৈ বেছি অসমত হৈ আছে গতিকে অসমত সুনামি হ'ব আজি অসমত বিহাৰতকৈ পৰিৱেশ ভাল আজি যদি উন্নয়নৰ কথাই কয় আজি প্ৰ' ইনকামবেঞ্চি থকা এখন গভৰ্ণমেণ্ট আৰু ইয়াতে বিৰোধীৰ নেতৃত্ব দিছে এজন ডাইনেষ্টে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ এজন ব্যক্তিয়ে আৰু তেওঁৰ ওপৰত যথেষ্ট প্ৰশ্নও আহিছে আৰু দলটোৰ কোনো সাংগঠনিক ভেটি নাই এতিয়া যিবিলাক ইস্যু কংগ্ৰেছে লৈছে সেইটো আমাৰ অসমীয়াত এটা কথা আছে যে নাচিব নাজানো চোতালখন বেকা বিহাৰত এতিয়া এইবিলাক কৈছে কিন্তু এটাওতো ৰিকাউণ্টিং তেওঁলোকৰ BLA নাছিলে নেকি তেওঁলোকৰ ইলেকশ্যন এজেণ্ট নাছিলে নেকি কাউণ্টিং এজেণ্ট নাছিলে নেকি গতিকে এইবিলাক হ'ল নাচিব নাজানে চোতালখন বেকা ধৰণৰ কথা আৰু ৰাহুল গান্ধীৰ নিচিনা ব্যক্তিয়ে য'তেই কেম্পেইন কৰিব য'তেই ৰাজনীতি কৰিব তাতেই কংগ্ৰেছ দল বা তেওঁৰ লগত থকা দলবিলাক বিধ্বস্ত হ'ব কংগ্ৰেছৰ সুবিধাবাদী স্থিতিক সমালোচনা বিধায়ক ভুৱন পেগু আৰু চক্ৰ গগৈৰ এতিয়াও ইভিএম গণ্ডগোল ইলেকশ্যন কমিশ্যনৰ গণ্ডগোল ভোট চুৰি এই ডাঙৰ মানুহবোৰৰ সন্তানবোৰে ৰাজনীতিত সোমালে সিহঁতৰ অহংকাৰ ক'ত ৰাহুল গান্ধী এই ৰাজীৱ গান্ধীৰ পুত্ৰ বুলি কমচে কম স্বীকাৰ কৰক না কমচে কম হাৰিছে ইমান শোচনীয় হাৰ হৈছে জনগণে আপোনাক কিয় বুজি পোৱা নাই কংগ্ৰেছক কিয় বুজি পোৱা নাই লালু যাদৱৰ পুত্ৰ বুলিয়েই তেজস্বিনী যাদৱে ইমান অহংকাৰ কিয় ক'ৰবাত আপোনালোকৰ ভুল হৈছে জনগণক বুজাত ক'ৰবাত ভুল হৈছে সাধাৰণ খাটি খোৱা মানুহক বুজাত ক'ৰবাত ভুল হৈছে হিন্দু সনাতন ধৰ্মক আপোনালোকে অপমান কৰাটো ভুল হৈছে অকল মিয়াৰ তুষ্টিকৰণটো আপোনালোকৰ ভুল হৈছে পাকিস্তানৰ জিহাদী শক্তিক আপোনালোকে উৎসাহ যোগাইটো ভুল হৈছে এতিয়াও ইভিএম এতিয়াও ভোট চুৰি এতিয়াও ইলেকশ্যন কমিশ্যনক গালি তাৰমানে কি বিহাৰৰ জনগণক আপোনালোকে অপমান কৰিছে কংগ্ৰেছৰটো এইটো নিয়মেই হয় যে যেতিয়া তেওঁলোকে ফলাফল ভাল কৰিব নোৱাৰে যেতিয়া ৰাইজে তেওঁলোকক পছন্দ নকৰে তেতিয়াই তেওঁলোকে মেচিনক দুখ দিবলৈ আৰম্ভ কৰে কিন্তু সেই একেটা ইভিএম মেচিনতে কৰ্ণাটকৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজ্যত তেওঁলোকৰ শাসন চলি আছে তেওঁলোকে সেইটো ইভিএম মেচিনতে ভোট লৈ জিকিলে মানে সব ভাল হাৰিলে তেওঁলোকৰ কাৰণে সব বেয়া গতিকে ৰাহুল গান্ধীৰ এই যি ইভিএমৰ ওপৰত যিটো তেওঁৰ মানে
কি ক'ম এইটো তেওঁ যিটো ইলজাম লগাই থাকে এইবিলাকৰ কোনো ভেলু নাই, কোনো মূল্য নাই। এইবিলাক আমি নস্যাৎ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় মূল্যবোধৰ ৰাজনীতি কৰে। আমি মূল্যবোধৰ আধাৰত থাকিম। তেওঁ ক'ত কি কাক ভাল পায় বেয়া পায় সেইবোৰ তেওঁলোকে কৰি থাকক। আমাৰ কথা হ'ল জনতাই যিটো দিনলৈকে ভাৰতীয় জনতা পাৰ্টীক সাথ দিব সেই দিনটোলৈকে আমি ৰাইজৰ সেৱা কৰি যাম আৰু আমি শাসনত থাকিম। বিহাৰৰ ফলাফলে 2026ত অসমৰো ফলাফল হ'ব। ইভিএমক দোষাৰোপ কৰি কংগ্ৰেছৰ একো লাভ নহ'ব। এই মন্তব্য মন্ত্ৰী অশোক সিংহলৰ। বিহাৰ নিৰ্বাচনটো গভৰ্ণমেণ্ট ইনকামবেঞ্চি নিৰ্বাচন আছিলে। গভৰ্ণমেণ্টৰ কাম কাজত সন্তুষ্ট হৈ মানুহে ভোট দিছিলে। আজি আপোনালোকে চাব ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিটো NDA গঠবন্ধন অসমত আছে, এই গঠবন্ধনো ইমান ভাল কাম এই চৰকাৰে কৰিছে যোৱা 10 বছৰত আৰু বিশেষকৈ যোৱা 5 বছৰত যে ৰাইজ সন্তুষ্ট। কিন্তু কংগ্ৰেছে অসমত উন্নয়ন বিচৰা নাই। এটাৰ পিছত এটা উদ্যোগ আহি আছে, কিন্তু কংগ্ৰেছ দলৰ চেষ্টা হ'ল উদ্যোগ ইয়াত আহিব নালাগে, অসম পিছ পৰি থাকিব লাগে, অসমত ভাতৃঘাতী সংঘৰ্ষ চলিব লাগে। ৰাইজে চব চাই আছে। কংগ্ৰেছৰ যিটো অৱস্থা বিহাৰ ইলেকশ্যনত হ'ল, একে অৱস্থা অসম নিৰ্বাচনতো হ'ব। উল্লেখযোগ্য যে কংগ্ৰেছে নিৰ্বাচনত জিকিলে ইভিএম ভাল হৈ যায় আৰু হাৰিলে বেয়া হৈ যায়। কংগ্ৰেছৰ এই সুবিধাবাদী স্থিতিক সমালোচনা বিধায়ক ৰূপক শৰ্মাৰ। যেতিয়া ভাৰতীয় জনতা পাৰ্টি ভাল ৰিজাল্ট হয়, কংগ্ৰেছৰ এটা পৰম্পৰা আছে। সাধাৰণতে তেওঁলোকে আগতে সদায় কৈছিল যে ইভিএমৰ গাটো মানে বুটাম টিপিলেই বিজেপি ওলায়। এইটো হৈছে তেওঁলোকৰ নিজৰ কৰ্মীখিনিক অলপ আশ্বস্ত কৰাৰ কাৰণে এই ধৰণৰ মন্তব্য ৰাখে। এতিয়া আকৌ নতুনকৈ তেওঁলোকৰ হৈছে ভোট চুৰ। এই যে কথাবিলাক তেওঁলোকে ভোট চুৰে কওক বা ইভিএমৰ কওক, যেতিয়া কৰ্ণাটকত কংগ্ৰেছ জিকে তেতিয়া নহয়। কিন্তু এই গোটেই কথাখিনি মই সেইকাৰণে কৈছোঁ যে আজিৰ তাৰিখত যে বিহাৰৰ ৰাইজে যি ধৰণে জনাদেশ দিলে সেইটো তেওঁলোকে মানি ল'ব লাগিব। বিহাৰত যি ধৰণে 200তকৈ বেছি আসন লাভ কৰি পেলাই আজি NDA চৰকাৰ হ'বলৈ গৈ আছে, সেইটো সকলোকে যে কি ধৰণে হ'ল, তাত কি ধৰণে কাম কৰিলে যোৱা সময়ছোৱাত নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰত প্ৰত্যেকটো ক্ষেত্ৰত উন্নতি, মহিলাসকলক সবলীকৰণ, এই কথাবিলাক উন্নয়নৰ কথাবোৰ নাহে। তেওঁলোকৰ কথাটো হৈছে কি যে ৰাইজক আভুৱা ভৰিবৰ কাৰণে মিছা প্ৰতিশ্ৰুতি, মিছা কথা কৈ কেনেকৈ ৰাইজক অলপমান তেওঁ বিপথে পৰিচালিত কৰে। আজিৰ তাৰিখত অসমৰ ৰাইজে কওক, ভাৰতবৰ্ষৰ ৰাইজে কওক, প্ৰতিটো ক্ষেত্ৰত সজাগ। কংগ্ৰেছৰ এই মিছা কথা, মিছা প্ৰতিশ্ৰুতি, এই কথাবিলাকৰ ৰাইজে গুৰুত্ব নিদিয়ে। তাৰ ফল আপোনালোকে বিহাৰৰ নিৰ্বাচন দেখা পাইছে আৰু ইয়াতকৈ ভাল ফল অসমত অহা এপ্ৰিল মাহত দেখা পাব আপোনালোকে। নিৰ্বাচনত পৰাস্ত হ'লে ইভিএম দুখ দিয়াৰ পৰম্পৰা কংগ্ৰেছে বন্ধ কৰিব লাগে। জিকিলে ইভিএম ভাল আৰু হাৰিলে কংগ্ৰেছৰ বাবে ইভিএম বেয়া হৈ যায় বুলি তীক্ষ্ণ কটাক্ষ আজমলৰ। এইটোতো থাকিব, এইটো আমাৰ এটা কি কয়, এইটো আমাৰ হেবিট হৈ গৈছে। ইলেকশ্যন হাৰিলে আমি এইটো ক'ম, যেতিয়া আমি জিতো আমি কি ক'ম। কেৱল শাসক পক্ষই নহয়, কংগ্ৰেছৰ এই নাটকক তীক্ষ্ণ কটাক্ষ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। আমি বিচাৰোঁ যে কংগ্ৰেছে আত্মমন্থন কৰক। বিহাৰত যিটো ঘটনা ঘটিল, বিহাৰত তেজস্বী যাদৱৰ এটা ভাল সম্ভাৱনা আছিল। আমি ভাবিছিলোঁ যে তেজস্বী যাদৱ এইবাৰ পাৱাৰত আহিব, মুখ্যমন্ত্ৰী হ'ব। কংগ্ৰেছ একেলগে মিলি কংগ্ৰেছে ইমানখন আসনো ল'লে, কিন্তু তেজস্বীৰ ডুবিল, কংগ্ৰেছৰ ডুবিল, এনেকুৱা এটা ঘটনা এইটো আমি কামনা কৰা নাছিলোঁ। আমি বিচাৰিছিলোঁ যে তাতে তেজস্বী যাদৱ আৰু গঠবন্ধন যিটো হৈছিল তেখেতসকলে আহিলে আমি ভাল পালোঁহেঁতেন। ইভিএমটো অসমতো থাকিব। ইভিএম বন্ধ নোহোৱালৈকে ইভিএমৰ দোষ দি গ'লেইতো সমস্যা সমাধান নহয়। ঠিক আছে, তাৰ কাৰণে ফাইট কৰক। ইভিএম বন্ধ হৈ বেলটত আহিলে ভাল কথা, কিন্তু নহ'ব বুলিতো আপুনি ইলেকশ্যন বৰ্জন নকৰে। ইলেকশ্যনটো খেলিবই লাগিব। ইভিএমটো অসমতো হ'ব। যদি ইভিএমৰ কাৰণে চব ৰাজ্য বেয়া হয়, তেতিয়া অসমত আৰু ইলেকশ্যন খেলি পৰিশ্ৰম কৰি লাভ কি হ'ব? গতিকে অকল এইটোৰ ওপৰত দোষ দি বহি থাকিলে নহ'ব। অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা, যিসকলৰ দল অসমে জানে, না তেখেতসকলৰ কোনো মেম্বাৰ্ছ আছে, না কোনো ভোটাৰ্ছ আছে, না ছাপোৰ্টাৰ আছে, এসোপামান গোটাই লৈ তেখেতসকলে ফুৰি আছে যে এইসকলৰ লগত বুজাবুজি কৰিব। আকৌ ৰেজাল্টৰ দিনা বিহাৰৰ নিচিনা হ'ব, এনেকৈ বহি থাকিব। এনেকৈ বহি থাকিব ৰেজাল্ট বিহাৰৰ দৰে হ'লে। উল্লেখযোগ্য যে নিৰ্বাচনত মুখ ঠেকেচা খালে, নিৰ্বাচনত পৰাস্ত হ'লে ইভিএমক দোষাৰোপ দি কংগ্ৰেছে গ্ৰহণ কৰা স্থিতিক সমৰ্থন নকৰে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজেও। ৰাহুল গান্ধী নিচিনা এজন ব্যক্তিৰ পৰা এইটো কথা একো ডাঙৰ কথা নহয়। এইটো তেওঁৰ পৰা এইটো এক্সপেক্টেড ষ্টেটমেণ্ট এটা। কাৰণ ৰাহুল গান্ধী গ্ৰাউণ্ড ৰিয়েলিটিৰ লগত তেওঁ ৰিলেটেড নহয়। কাৰণ আমি দেখিছোঁৱেই তেওঁ মাহেকৰ 30 দিনৰ ভিতৰত 20 দিনে বিদেশত থাকে
আৰু 10 দিনমান ইণ্ডিয়াত আহি য'ত ত'ত ঘূৰি যি টি তেওঁ বলকি থাকে গতিকে এইটো বৰ চিৰিয়াছলি ল'ব লাগে বুলি নাভাবোঁ কাৰণ সুপ্ৰিম কোৰ্টে EVMৰ ওপৰত 2024 চনৰ এপ্ৰিল মাহত 25 চনৰ মে মাহত EVMৰ ওপৰত তেওঁলোক ডিটেইলছত কৈ থৈছে সুপ্ৰিম কোৰ্টৰ ষ্টেটমেণ্ট অহাৰ পিছত জাজমেণ্ট অহাৰ পিছত ৰাহুল গান্ধীয়ে সেই বিষয় EVMৰ লৈ কিবা কুৱেশ্যন কৰিলে এইটো ভাৰতৰ এই 140 কোটি জনতাই কিবা যে ৰাহুল গান্ধীৰ কথাটো ৰিয়েক্ট কৰিব মানিব এইটো ভাৰতৰ জনতা ইমান মূৰ্খ নহয় চাওক যেতিয়া তেওঁলোকে হিমাচল কৰ্ণাটক আৰু তেলেংগানাত অলপ দিন আগতে জিকিছিল তেতিয়া EVM ঠিকেই আছিলে কিন্তু যেতিয়া তেওঁলোক হাৰে তেতিয়া EVMত গোটেই সমস্যা দেখা পায় একচুৱেলি আচল কথাটো হ'ল ৰাহুল গান্ধী একেবাৰে চিৰিয়াছ পলিটিচিয়ান নহয় তেওঁ বিহাৰ নিৰ্বাচনৰ সময়ত তেওঁ অন্য ৰাজ্যত গৈ মিটিং কৰি আছিলে এতিয়া কালি এটা ৰিজাল্টৰ সময়তো তেওঁ ভাৰততে নাই গতিকে তেনেকুৱা এজন মানুহে কিমান দূৰ আগবঢ়াই নিব পাৰিব তেওঁ যিহেতু চিৰিয়াছেই নহয় গতিকে তেওঁৰ পৰা বা তেওঁৰ দলৰ যিখিনি মানুহ আছে কাৰ্যকৰ্তা আছে তেওঁলোক মানে খুব তেওঁলোকৰ মৰেলটো ডাউন হৈ যায় গতিকে সেইটো কাৰণে তেওঁলোকে আচলতে বিফল হৈছে তেওঁলোকে কোনো ধৰণৰ এটা ভালকৈ ফাইটে দিব নোৱাৰিলে গতিকে তেওঁলোকে নিজৰ একচুৱেলি আত্মসমালোচনা কৰি চাব লাগে আত্মবিশ্লেষণ কৰি চাব লাগে যে তেওঁলোকৰ কি হৈছে EVMক দুখ দিয়াটো বা বেলেগক দুখ দিয়াটো আটাইতকৈ সাধাৰণ কথা কিন্তু তেওঁলোকে নিজে অলপ বিচাৰ কৰি চাব লাগে কি কাৰণে হাৰি আছে অসমত 20টামান এনেকুৱা সমষ্টি আছে যিটো মিয়া অধ্যুষিত হয় তাততো তেওঁলোকে বিজেপিতকৈ বহুত ভাল প্ৰদৰ্শন কৰিব তাত কোনো দ্বিমত নাই কিন্তু বাকী যিবোৰ সমষ্টি আছে তাত তেওঁলোকে বহুত বেয়াকৈ মুখ ঠেকেচা খাব